মেইন ৰাস্তাতে ৰখোৱা আছিলে, মেইন ৰোডৰ মাজত ৰখোৱা আছিলে। গাড়ীটোৰ চিগনেল লাইট এনেকৈ আলকাতৰা দি পূৰা ঢাক খাই আছে। দুইফালে ইণ্ডিকেটাৰটো পূৰা ঢাক খাই আছে। চিগনেল লাইট নিদিয়াকৈ ৰাস্তাৰ মাজত ৰখাই থোৱা আছিলে, যাৰ কাৰণে এইফালৰ পৰা বাইকটো আহি কিনে চিধা ইয়াতে লাগি গ'ল। কোম্পানী বুলি আমিও শুনিছো এই গাড়ী কোম্পানী কি কোম্পানী নাম মানে তো গাড়ী ৰখোৱা অৱস্থাত পিছফালে পৰা আহি কিনে খুন্দিয়াইছে। গাড়ী ইণ্ডিকেটাৰ জ্বলা নাই। এই পিছফালে পৰা আহি কিনে ঘপককে মাৰিছে, মানুহটো স্পট হৈ গৈছে। এতিয়া আপোনালোকে কি বিচাৰিছে আৰু কোম্পানী আহক, কোম্পানীয়ে কিবা এটা কৰক বুলি বিচাৰি আছো। আৰু এইফালৰ পৰা গাড়ীটো আহোঁতে পোহৰত এই গাড়ীটো দেখাই নাপায়, গৈ চিধা পিছফালে মাৰিলে। ঘটনাটো কেতিয়া সংঘটিত হৈছে? কালি গধূলি 8টামান বজাত। ৰাতি গাড়ীটো 8টামান ৰখাই থোৱা আছিল। ৰখাই থোৱা আছিলে নে গৈ আছিলে আমি একদম ক'ব নোৱাৰো, কিন্তু চিগনেল লাইটটো জ্বলা নাছিলে, যাৰ কাৰণে বাইক চলোৱাজনে দেখি আন্দাজ কৰিব নোৱাৰাত চিধা গৈ তাত খুন্দিয়াই দিলে। যদি গাড়ীখনৰ চিগনেল লাইট পিছফালে চিগনেল লাইটটো থকা হ'লে ই গম পালেহেঁতেন যে গাড়ীখন আগফালে একটা গাড়ী আছে বুলি দেখিলেহেঁতেন। যেনেকে হ'লে ই ব্ৰেক মাৰি ৰখাই নিজকে বচাব পাৰিলেহেঁতেন। আৰু এই গাড়ীজনৰ একদম 100% ভুলৰ কাৰণে এজন পৰিয়ালৰ মুৰব্বী, যাৰ 3জন ছোৱালী, 1জন কেঁচুৱা ল'ৰা আছে, আজি গোটেই লেবাৰ ক্লাছৰ মানুহ হয়, আজি গোটেই পৰিয়ালটো বিপদমুখী হ'ল। আজি তেওঁৰ ঘৰৰ অৱস্থা, ঘৰৰ এজন মুৰব্বী মানুহ, তাৰ গোটেই কমোৱা মানুহজন ঘৰত তেওঁৱে আছিল। আচলতে যিজন ঢুকাই গ'ল তেওঁৰ নাম কি আৰু ঘৰ ক'ত? কমল বিশ্বকৰ্মা, আমাৰ প্ৰণামী চিলাপথাৰ প্ৰণামী গাঁৱৰ ঘৰ। এতিয়া গাড়ী জব্দ কৰি পেলাই থানাত অনা হৈছে, আপোনালোকে কি বিচাৰিছে? আমি ন্যায় বিচাৰিছো। এই কোম্পানীখন যোনে তাৰ হেমাইৰ কাৰণে আজি পৰিয়ালৰ এজন মুৰব্বী মানুহ, যাৰ 3টা ছোৱালী 1টা ল'ৰা আছে, আজি সিহঁতৰ কালি কি খাম এনেকা অৱস্থা ঘৰৰ মানুহ। আজি পৰিয়ালৰ মানুহ আজি ঘৰৰ মুৰব্বী মানে এনেকা হৈ গ'ল। আপোনালোকে দেখিছে গাড়ী হেমাইৰ কাৰণে এনেকে ইমান ডাঙৰ কোম্পানী গণপতি ট্ৰেডাৰ বুলি গম পাইছো। কোম্পানী গাড়ীৰ চিগনেল লাইট যদি থকা হ'লে আজি ইমান ডাঙৰ দুৰ্ঘটনা নহ'লেহেঁতেন। মেইন ৰাস্তাতে ৰখোৱা আছিলে, মেইন ৰোডৰ মাজত ৰখোৱা আছিলে। গাড়ীটোৰ চিগনেল লাইট এনেকৈ আলকাতৰা দি পূৰা ঢাক খাই আছে। দুইফালে ইণ্ডিকেটাৰটো পূৰা ঢাক খাই আছে। চিগনেল লাইট নিদিয়াকৈ ৰাস্তাৰ মাজত ৰখাই থোৱা আছিলে, যাৰ কাৰণে এইফালৰ পৰা বাইকটো আহি কিনে চিধা ইয়াতে লাগি গ'ল। কোম্পানী বুলি আমিও শুনিছো এই গাড়ী কোম্পানী কি কোম্পানী নাম মানে তো গাড়ী ৰখোৱা অৱস্থাত পিছফালে পৰা আহি কিনে খুন্দিয়াইছে। গাড়ী ইণ্ডিকেটাৰ জ্বলা নাই। এই পিছফালে পৰা আহি কিনে ঘপককে মাৰিছে, মানুহটো স্পট হৈ গৈছে। এতিয়া আপোনালোকে কি বিচাৰিছে আৰু কোম্পানী আহক, কোম্পানীয়ে কিবা এটা কৰক বুলি বিচাৰি আছো। আৰু এইফালৰ পৰা গাড়ীটো আহোঁতে পোহৰত এই গাড়ীটো দেখাই নাপায়, গৈ চিধা পিছফালে মাৰিলে। ঘটনাটো কেতিয়া সংঘটিত হৈছে? কালি গধূলি 8টামান বজাত। ৰাতি গাড়ীটো 8টামান ৰখাই থোৱা আছিল। ৰখাই থোৱা আছিলে নে গৈ আছিলে আমি একদম ক'ব নোৱাৰো, কিন্তু চিগনেল লাইটটো জ্বলা নাছিলে, যাৰ কাৰণে বাইক চলোৱাজনে দেখি আন্দাজ কৰিব নোৱাৰাত চিধা গৈ তাত খুন্দিয়াই দিলে। যদি গাড়ীখনৰ চিগনেল লাইট পিছফালে চিগনেল লাইটটো থকা হ'লে ই গম পালেহেঁতেন যে গাড়ীখন আগফালে একটা গাড়ী আছে বুলি দেখিলেহেঁতেন। যেনেকে হ'লে ই ব্ৰেক মাৰি ৰখাই নিজকে বচাব পাৰিলেহেঁতেন। আৰু এই গাড়ীজনৰ একদম 100% ভুলৰ কাৰণে এজন পৰিয়ালৰ মুৰব্বী, যাৰ 3জন ছোৱালী, 1জন কেঁচুৱা ল'ৰা আছে, আজি গোটেই লেবাৰ ক্লাছৰ মানুহ হয়, আজি গোটেই পৰিয়ালটো বিপদমুখী হ'ল। আজি তেওঁৰ ঘৰৰ অৱস্থা, ঘৰৰ এজন মুৰব্বী মানুহ, তাৰ গোটেই কমোৱা মানুহজন ঘৰত তেওঁৱে আছিল। আচলতে যিজন ঢুকাই গ'ল তেওঁৰ নাম কি আৰু ঘৰ ক'ত? কমল বিশ্বকৰ্মা, আমাৰ প্ৰণামী চিলাপথাৰ প্ৰণামী গাঁৱৰ ঘৰ। এতিয়া গাড়ী জব্দ কৰি পেলাই থানাত অনা হৈছে, আপোনালোকে কি বিচাৰিছে? আমি ন্যায় বিচাৰিছো। এই কোম্পানীখন যোনে তাৰ হেমাইৰ কাৰণে আজি পৰিয়ালৰ এজন মুৰব্বী মানুহ, যাৰ 3টা ছোৱালী 1টা ল'ৰা আছে, আজি সিহঁতৰ কালি কি খাম এনেকা অৱস্থা ঘৰৰ মানুহ। আজি পৰিয়ালৰ মানুহ আজি ঘৰৰ মুৰব্বী মানে এনেকা হৈ গ'ল। আপোনালোকে দেখিছে গাড়ী হেমাইৰ কাৰণে এনেকে ইমান ডাঙৰ কোম্পানী গণপতি ট্ৰেডাৰ বুলি গম পাইছো। কোম্পানী গাড়ীৰ চিগনেল লাইট যদি থকা হ'লে আজি ইমান ডাঙৰ দুৰ্ঘটনা নহ'লেহেঁতেন। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।